ভাতটো অকণমান খাওক, এবাটিমান খাওক, লগত পটলৰ চব্জি, আপোনাৰ বিন আলু, তাৰপিছত আপোনাৰ দাইল, এনেকুৱা বস্তুবিলাক বেছিকৈ খাওক। মাছ মাংস কণী পনীৰ কমাই খাওক। এইবিলাক খোৱাৰ ফলত আপোনালোকৰ দেহত কিন্তু ভিটামিনৰ অভাৱ নহয়, ভিটামিন ভালকৈহে পাব। নিমখটো কমাই খাওক, চেনিটো সম্পূৰ্ণৰূপে বাদ দিয়ক, চেনিৰ প্ৰয়োজন নাই আমাৰ। যিমানে চেনি খাব সিমানে আপোনালোকে বেমাৰী হৈ যাব। চেনিটো একো কামৰেই বস্তু নহয়। তাৰপিছত আপোনালোকে খোৱাৰ পিছত ঠিক গধূলি হোৱাৰ আগমুহূৰ্তত আপোনালোকে খানাখিনি খাই সমাপ্ত কৰি দিয়ক। 5ৰ পৰা 6 বজাৰ ভিতৰত আপোনালোকে ৰুটি এখন খাওক আৰু বাকী শাক চব্জি খাওক। আকৌ নেক্সট দিনা আপোনালোকে 9টাৰ পৰা 10টাৰ ভিতৰত খাদ্য খাওক। এনেকৈ কৰি যাওকচোন, আপোনালোকৰ ৱেইট বহুখিনি কমি যাব। আৰু লগতে খোজ কঢ়াটো আপোনালোকে কমাই নিদিব, খোজ কাঢ়ক। খোজ কাঢ়িলেহে আপোনালোকৰ কিন্তু ৱেইট কমিব, বুজিছে? যিমানে আপোনালোকে খোজ কাঢ়িব, যিমানে আপোনালোকে বেগে খোজ কাঢ়িব, যিমানে আপোনালোকে ঘাম ওলাব, সিমানে আপোনালোকৰ ৱেইট কমিব। গতিকে এইখিনি কাম আচলতে ডিচিপ্লিনত কৰা বুলি মই কিয় কৈছোঁ? আপোনালোকে যদি ডিচিপ্লিনত কৰে খোৱাখিনি, তেতিয়া আপোনালোকৰ কামত আহিব। আপোনালোকে যদি ভোক নালাগিলে আজি পৰঠা খাই দিওঁ, আজি বাহিৰত গাখীৰ চাহ খাই দিওঁ। গাখীৰ চাহটো সকলোতকৈ ডাঙৰ শত্ৰু। গাখীৰ চাহ খাবই নালাগে, জানেনে? গাখীৰ চাহটো বহুত বেয়া, বহুতেই বেয়া বস্তু গাখীৰ চাহ। আপোনালোকে দুদিনমান গাখীৰ চাহটো বন্ধ কৰি চাওকচোন, তাৰপিছত খেলখন চাওক কেনেকুৱা হয়। আৰু এতিয়া কথাটো হ'ল কি, আপোনাৰ যেতিয়া আপোনাৰ ৱেইটটো কমিব, আপোনাৰ আঁঠুৰ বিষটো কমি যাব। আৰু যিবিলাক ক্ষীণ মানুহৰ আঁঠুৰ বিষ হয়, সেইবিলাকৰ কিন্তু কেলছিয়ামৰ প্ৰব্লেম। কেলছিয়াম ডেফিচিয়েঞ্চিৰ কাৰণে আঁঠুৰ বিষ হয়। লিগামেণ্টবিলাকৰ প্ৰব্লেম হয়। কেলছিয়াম আপোনাৰ ভিতৰত যিটো তেলজাতীয় বস্তু থাকে আমাৰ হাড়দিৰ মাজত, সেই বস্তুবিলাক শুকাই যায়, যাৰ ফলত আঁঠুৰ বিষ হয়। তাৰ কাৰণে কি কৰিব লাগিব? এক্সাৰচাইজ কৰিব লাগিব। তাৰ কাৰণে কেলছিয়াম খাব লাগিব। শকত মানুহে কিন্তু কেলছিয়াম নাখাব। শকত মানুহে যদি কেলছিয়াম খায়, তেতিয়া আকৌ শকত হৈ যাব। আৰু কেলছিয়াম ঔষধ সদায় দিনত খাব, ৰাতিৰ ভাগত নাখাব দেই। আৰু কেলছিয়াম টেবলেট খোৱাতকৈ কেলছিয়াম থকা খাদ্য খালে বেছি ভাল। গতিকে লাইভত আহিছিলে বহুকেইজন, কিন্তু এতিয়া লাইভত অহা নাই বাৰু। চাগে মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লগা নাই চাগে। আৰু যদি ভাল লাগিছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই। ছাবস্ক্ৰাইব কৰিলেহে চেনেলবিলাক গ্ৰ' হয়। আপুনি মোক ছাবস্ক্ৰাইব কৰক, মই আপোনালোকক ছাবস্ক্ৰাইব কৰিম, নহয় জানো? সকলো পৰা নিজা নিজা অনুভৱ আছে। আৰু যিবিলাক আপোনালোকৰ এই সামাজিক মাধ্যমৰ জৰিয়তেহে আমি কি কৰিব পাৰোঁ, ইজনে সিজনৰ লগত আলোচনা কৰিব পাৰোঁ। আগতে বন্ধু বুলি ক'লে বহুত ওপৰৰ বস্তু হয়। চিঠি পঠিয়াওঁ, চিঠিখনক ৰখি থাকোঁ। কিন্তু এতিয়া সামাজিক মাধ্যম আহি যোৱাৰ পৰা বন্ধুত্বৰ ডেফিনেশ্যনটো চেঞ্জ হৈ গৈছে, নহয় জানো? বাৰু যা হওক, ঠাণ্ডা বতৰ, সকলোৱে চাগে ঘৰতে আছে, বৰষুণো দি আছে। কামত অহাবিলাকৰ কথা নকওঁ বাৰু। এইটো কিবা এটা উঠিছে, কি হ'ল বাৰু?